বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম আজি ডিএসসি জিটি গ্ৰেজুৱেট টিচাৰৰ যি ফলাফল ৰিটেন টেষ্টৰ ফলাফল আৰু যি সকল আপোনালোকে ডকুমেন্ট ভেৰিফিকেশনৰ বাবে সিলেক্ট হৈছে তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিছে অৰ্থাৎ এটা ফলাফল আপোনালোকৰ উলাই গৈছে আৰু যি সকল ডকুমেন্ট ভেৰিফিকেশনত আপোনালোকে একসেপ্টেড হয় তেওঁলোকে জিটি বা গ্ৰেজুৱেট টিচাৰ সায়েন্স আৰ্টছ বা যি সকল ম্যাথমেটিক্স সংস্কৃত টিচাৰ আজি ডকুমেন্ট ভেৰিফিকেশনৰ বাবে ৰিজাল্ট উলালে আপোনালোক সেই শিক্ষক পদৰ বাবে উপযুক্ত বুলি বিবেচিত হ'ব আৰু সেই সকলে এপইন্টমেন্ট লেটাৰো লাভ কৰিব এতিয়া কথাটো হ'ল বহুতে হুদি আছে যে হিন্দী টিচাৰৰ ক্ষেত্ৰত কি হৈছে বা ডকুমেন্ট ভেৰিফিকেশনৰ গুটেই প্ৰসেছটো কেনেকুৱা হ'ব যেহেতু আমি পিজিটিত ভেৰিফিকেশন কৰি আহিছিলো একে হ'ব একে ধৰণৰ পদ্ধতিকে অৱলম্বন কৰিব গতিকে আমাৰ এক্সপেৰিয়েন্স অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম গ্ৰেজুৱেট টিচাৰৰ জিটি সায়েন্স আৰু জিটি আৰ্টছৰ ইউআৰৰ ক্ষেত্ৰত আমি যেনেকুৱা প্ৰেডিকচন কৰিছিলো তেনেকুৱা ধৰণে কাট অফ আহিছে আৰু গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ ক্ষেত্ৰত আসামিজ ইউআৰৰ মই কৈ আছো গুটেখিনি 74.75 গৈছে এতিয়া কথা হ'ল কেদিনমানৰ আগত যেটো মই জিটি সায়েন্স টিচাৰ কাট অফ দিছিলো তাত কৈছিলো যে 73 প্লাস যাব গতিকে 74 গৈছে আপোনালোকে চাওক আমাৰ চেনেলে যেটো কাট অফ দিছিলো ইউআৰৰ ক্ষেত্ৰত বিশেষকে জিটি সায়েন্স হক বা জিটি আৰ্টছ হক প্ৰায় সম্পূৰ্ণৰূপে মিলিছে আৰু জিটি আৰ্টছৰ ক্ষেত্ৰত আমি কি কৈছিলো আসামিজ মিডিয়ামত ইউআৰৰ 70 প্লাস যাব বুলি কৈছিলো এতিয়া 70.75 গৈছে গতিকে ইউআৰৰ কাট অফৰ ক্ষেত্ৰত জিটি সায়েন্স আৰু জিটি আৰ্টছ আমাৰ চেনেলৰ লগত সম্পূৰ্ণ মিল আছে বাকি কাষ্ট কেটেগৰীৰ ক্ষেত্ৰত অলপ ডিফাৰেন্স আহিছে 2-4 আৰু মেথছৰ ক্ষেত্ৰতো আমি কাট অফ যেহেতু যথেষ্ট কম যাব বুলি কৈছিলো পিডব্লিউডি 2 লৈকে গৈছে 2.75 কিমান কমিছে আপোনালোকে ভাবক মই কৈছিলো নাই মানুহে নাই জিটি মেথছত গতিকে আমাৰ চেনেলে দাবী কৰা অনুসৰি যেনে ধৰণে কৈছিলো যিবিলাক সাবজেক্টত কাট অফ কমিব বুলি কৈছিলো হেমতে কাট অফ কমিছে আৰু বহুতে যেতিয়া মই কৈছিলো 70 প্লাস যাব বুলি বহুতে কমেন্টত কৈছিলে যে 60 যাব কেতিয়াও সম্ভৱ নহয় মই তেওঁলোকক জনাইছিলো যে কেতিয়াও সম্ভৱ নহয় 70 প্লাসে থাকিব দুইটাত বিশেষকৈ ইউআৰৰ যেহেতু পোষ্টসমূহ বেছি আছিল গতিকে তাৰ যেটো প্ৰেডিকচন প্ৰায় 100% মিলি গৈছে বুলি আমি ক'ব পাৰো এতিয়া বহুতৰ জিটি হিন্দী পোষ্টত তেওঁলোকৰ মাৰ্কসমূহ আহিছে কিন্তু তেওঁলোকক ভেৰিফিকেশনৰ বাবে মতা হোৱা নাই কিয়নো এটা হাইকোৰ্টত যেহেতু কেছ লাগি আছে সেই কেছটোত হিন্দী ৰত্নসকলে পাব নাই এনেকুৱা ধৰণৰ বহুতো কিবাকিবি কথা আছে সেই কথাসমূহৰ যেতিয়া উপযুক্ত ৰায়দান আহিব তাৰ পিছতহে হয়তো চৰকাৰে কাট অফৰ লিষ্টটো মাৰিব আৰু জিটি হিন্দী টিচাৰ কোন কোন ডকুমেন্ট ভেৰিফিকেশনৰ বাবে উপযুক্ত বুলি বিবেচিত হ'ব সেই কথাটো পৰৱৰ্তী সময়তে আহি পৰিব আৰু তাৰ বাবে আপোনালোকে দুই কেদিনমান ৰব লাগিব আৰু এটা প্ৰশ্ন বহুতে কৰি আছে যে পিজিটিত যি সকলৰ ডকুমেন্ট ভেৰিফিকেশন হৈ গল তেওঁলোকক মাতিছে নাই তেওঁলোকক 99% কে নাই মতা যি সকল পিজিটিত ৰিজেক্ট হৈছে বা যি সকল বৰ্ডাৰ লাইনত আছে তেনেকুৱা 2-1ক মাতিছে বুলি আমি এতিয়ালৈকে ইনফৰমেশন পাই আছো গতিকে হয়তো পৰৱৰ্তী সময়ত উপযুক্ত সিদ্ধান্ত লব কিন্তু 99% মানুহকে ইনভাইট কৰা নাই ডকুমেন্ট ভেৰিফিকেশনৰ বাবে যি সকলে পিজিটিত ডকুমেন্ট ভেৰিফিকেশন কৰি আহিলে আৰু এটা আপোনালোকে দেখিছিলে যে এটা লাইন লিখাই আছিল যে দা ক্যান্ডিডেট অলৰেডি গট সিলেকশন ইন দা পোষ্ট অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ শেল নট বি কনসিডাৰ্ড এগেইন ফৰ দা পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ যি সকলে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে সিলেকশন লাভ কৰিলে তেওঁলোকৰ ক্ষেত্ৰত গ্ৰেজুৱেট টিচাৰৰ হিচাপে তেওঁলোকক সিলেকশনত কনসিডাৰ কৰা নহব এটো লিখাই আছিল এডভাৰটাইজত গতিকে যি সকলে পোষ্ট গ্ৰেজুৱেট টিচাৰত পাইছে তেওঁলোকে গ্ৰেজুৱেট টিচাৰত আকৌ নাপায় আৰু ম্যাক্সিমাম মানে 90% যিমানৰ লগত কন্টাক্ট কৰি আছো কাকুৱে কিন্তু নাইমতা 80 75 76 বহুত হাই মাৰ্কস পোৱা জিটিত মাৰ্কস পোৱা মানুহকো নাইমতা যি সকলে পিজিটিত ভেৰিফিকেশন কৰি আহিলে আৰু ওভাৰলেপিং যে নহয় ইয়াৰ পৰা এটা কনফাৰ্মেশন পাব পাৰি যে পোষ্ট গ্ৰেজুৱেটত পোৱাখিনিয়ে জিটি পোষ্টটো ব্লক নকৰে এতিয়া আমি আলোচনা কৰিম আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন কেনেকুৱা কৈ হ'ব আপোনালোকৰ এডমিট কাৰ্ডত যি সমূহ ডকুমেন্ট দিয়া আছে এছএছএলসি মাৰ্কশিট পাছ সাৰ্টিফিকেট এডমিট কাৰ্ড এজ প্ৰুফৰ বাবে তাৰ পিছত হায়াৰ সেকেন্ডাৰী মাৰ্কশিট সাৰ্টিফিকেট আৰু মাৰ্কশিট আৰু সাৰ্টিফিকেট গ্ৰেজুৱেচনৰ বা বেচেলৰ ডিগ্ৰী এই সকলোৰে আপোনালোকে সেলফ এটেস্টেড ফটোকপি লগত নিবই লাগিব আৰু যিখিনি আপোনালোকৰ বিএড মাৰ্কশিট আছে আৰু যদি কিবা হায়াৰ এডুকেশন কিবা কিবি কৰিছে সেইখিনিৰ লগতে কাষ্ট কেটেগৰী আৰু এটা আইডেন্টিটি প্ৰুফৰ বাবে আপোনালোকে লৈ যাব লাগিব আৰু যদি কিবা আপোনালোকৰ এনি আদাৰ এনসিসি আছে স্পৰ্টছ আপোনালোকৰ নেশনেল লেভেলত খেলা আছে এনেকুৱা যিখিনি আছে নিবই আৰু যদি আগতে টেট পাস কৰিছিলে জিটিপিজিটিৰ সেইখিনি নিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন নিবই লাগিব এখন বহুতে পিজিটিত নিয়া নাছিলে আপোনালোকে কি কৰিব যি সকলৰ আপোনালোকৰ এক্সপায়াৰ্ড হৈ গল ৰি ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰে
মানে যদি ৰিনিউ আপোনালোকৰ অপশ্যন আছে তেনেহ'লে আপোনালোকেতো ৰিনিউ কৰিব পাৰিব এক্সপায়াৰ ডেটতকৈ 2 মাহ থাকে তেতিয়া আপোনালোকে কি কৰিব নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যদিহে এক্সপায়াৰ্ড হৈ গ'ল 2খন আপোনালোকে লৈ যাব ৰিমাৰ্কছ এটা লিখি ৰাখিব কিন্তু সেইটোত আপোনালোকৰ ভয় খাবলগীয়া কথা নাই কিন্তু আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি লৈ যাব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো তাৰপিছত আপোনাৰ যদি কিবা আপোনাৰ এক্স ছাৰ্ভিচমেন বা PH এনেকুৱা কেটেগৰী হয় তেনেহ'লে তাৰ চাৰ্টিফিকেট লৈ যাব আৰু নামৰ ক্ষেত্ৰত কাৰোবাৰ যদি স্পেলিং কিবা কিবি মিষ্টেক থাকে এফিডেভিট লগত ৰাখিবই আৰু আজি যিটো আপোনালোকৰ স্ক'ৰ কাৰ্ড উইথ এডমিট কাৰ্ড আহিছে তাৰ 2টা কপি আপোনালোকে লৈ যাব আৰু পাছপোৰ্ট সাইজৰ ফটো 2টা লৈ যাব আৰু যিখিনি আপোনালোকে জেৰক্স কপি কৰিব আপোনালোকৰ এই এডমিট যিটো আজি আহিছে তাত যিখিনি ডকুমেণ্ট আছে সবৰে আপোনালোকে এটা সেট নিলেই হ'ব 2টা সেট নালাগে মাত্ৰ আপোনালোকে এডমিট কাৰ্ড আজি যিটো ওলাইছে তাৰ 2টা কপি ৰাখিব আৰু সকলো চাৰ্টিফিকেটৰে আপোনালোকে সেলফ এটেষ্ট কৰি নিব আৰু মেথছত যিসকল আছে তেওঁলোকৰ ডিগ্ৰীটো চাব পাৰে গতিকে পাৰিলে আপোনালোকে BA বা BSc যিসকল আপোনালোক আছে পাৰিলে গোটেইখিনি মাৰ্কশ্বিটে লৈ যাব কিন্তু নাচায় মেইনলি যদি কিছুমান সাবজেক্টত ডিগ্ৰী সাবজেক্টৰ কথা উল্লেখ আছে যেনেকৈ PCM থাকিব লাগিব নাই আসামিজৰ PGDৰ ক্ষেত্ৰত আসামিজ সাবজেক্টটো ডিগ্ৰীত থাকিব লাগিব নাই তেনেকুৱা ক্ষেত্ৰত ডিগ্ৰী সকলো মাৰ্কশ্বিট চাইছে মানে সাবজেক্টটো ইনক্লুড হৈ আছে নাই সেমিষ্টাৰ বিলাকত মাজৰ সেমিষ্টাৰ বিলাকত তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি লৈ যাব লাগিব সকলো ধৰণৰ মাৰ্কশ্বিট কিন্তু এনে আপোনালোকৰ যিসকলৰ মেইন সাৰ্টিফিকেট নাই অৰিজিনেলখন নাই প্ৰভিজনেলহে আছে সেইবিলাকৰ ক্ষেত্ৰত কিন্তু প্ৰভিজনেলে সাপোৰ্ট কৰিছে আৰু বহুতৰ ক্ষেত্ৰত কাষ্ট সাৰ্টিফিকেট অফলাইন আছে কিছুমানৰ ডিজিটেল আছে তেনেকুৱা কোনো ধৰণৰ তাত কেনসেল বা ৰিজেক্ট কৰাৰ কাৰণ নাই ৰিজেক্ট কৰাৰ কিছুমান কাৰণ আছে সেইখিনিও আপোনালোকক দেখাই দিছো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ চেক লিষ্টবিলাকৰ ভিতৰত আইডেণ্টিটি আৰু এটেণ্ডেঞ্চৰ বাবে আপোনালোকৰ এটেণ্ডেঞ্চ ৰেকৰ্ডেড উইথ ছিগনেচাৰ আপোনালোকে 3টা ছিগনেচাৰ ডেট আৰু কণ্টেক্ট নাম্বাৰ সহ লিখিব লাগিব তাত এড্ৰেছো লিখিব লাগিব এখন বহীত প্ৰথম গৈয়ে আপোনালোকে কোনখন বৰ্ডত যাব সেই কথা গম পোৱাৰ আগতে প্ৰথম এটা সহি কৰিব লাগিব তাৰপিছত আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওচৰত গৈ তাত কণ্টেক্ট ছিগনেচাৰ আৰু আপোনাৰ এড্ৰেছ সহ লিখিব লাগিব ফোন নাম্বাৰ আৰু আপোনালোকে ফটো ID এটাটো নিবই আধাৰ কাৰ্ডটো বিশেষকৈ লৈ যাব আৰু এপ্লিকেশ্যন ৰেকৰ্ড যিটো আপোনালোকৰ এপ্লিকেশ্যন কপিটো লৈ যাব ইউনিক ID নাম্বাৰ যিটো আপোনালোকৰ এপ্লিকেশ্যন ভিউ ৰিপৰ্ট বুলি এটা আপোনালোকে পাব ৱেবছাইটত হেতু আপোনালোকে প্ৰিন্ট লৈ যাব আৰু একাডেমিক ডকুমেণ্টছৰ ক্ষেত্ৰত HSLC এডমিট কাৰ্ডটো নিবই এজ প্ৰুফ হিচাপে আৰু সেইবিলাক আপোনালোকে যিখিনি তাত লিখা আছে আপোনাৰ হায়াৰ সেকেন্ডাৰী ডিগ্ৰী PGT যদি আপোনালোকে দি ৰাখিছিলে সেইখিনিও নিব লগত আৰু GT মেথছৰ ক্ষেত্ৰত মেথছ মেজৰ প্লাছ PCM একেটা চাব PCB একেটা চাইছে আৰু প্ৰফেশনেল কোৱালিফিকেশ্যনৰ ভিতৰত BEd TET সাৰ্টিফিকেট যদি আছে এইবিলাক আপোনালোকে চাব আৰু সংস্কৃতৰ ক্ষেত্ৰত শাস্ত্ৰী হয় নাই হিন্দীৰ ক্ষেত্ৰত পাৰাংগাত হয় নাই এইবিলাক চাইছে আৰু কেটেগৰী ডকুমেণ্টৰ ক্ষেত্ৰত কাষ্ট সাৰ্টিফিকেট যাৰ আছে PWD যাৰ আছে UDID কাৰ্ড বা এক্স সাৰ্ভিসমেন সাৰ্টিফিকেট এইখিনি চাব আৰু এমপ্লয়মেণ্ট ডকুমেণ্টৰ ক্ষেত্ৰত এমপ্লয়মেণ্ট এক্সচেঞ্জ সাৰ্টিফিকেট আপডেটেড হয় নাই NOC টো চাব আৰু NOC আপোনালোকে যিসকলৰ নাথাকে সেইসকলৰ ৰিমাৰ্কছ এটা লিখি ৰাখিব আৰু ইংলিছ মিডিয়ামৰ যিসকল আছে আসামিজ মিডিয়ামত এপ্লাই কৰিছে তেওঁলোকৰ এডিশনেল ডকুমেণ্টৰ ক্ষেত্ৰত লেংগুৱেজ ডিপ্লোমা অসম সাহিত্য সভা বৰাক সাহিত্য সভাৰ এইবিলাক চাব আৰু এডিশনেলৰ ভিতৰত যিসকলে আপোনালোকে NCC BC উলিয়াই থৈছে বা স্পৰ্টছ ফাইন আৰ্টছ এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে ষ্টেটক ৰিপ্ৰেজেণ্ট কৰি নেশ্যনেল লেভেলত আপোনালোকে কিবা কিবি প্ৰতিনিধিত্ব কৰিছে সেইবিলাক চাব আৰু এটা অতি দৰকাৰী কথা হৈছে ডেটছ ভেলিডেশ্যনটো চাব অল ডকুমেণ্ট আপোনালোকৰ 20 নৱেম্বৰ 2024 তাৰিখৰ আগতে ইছ্যুড হৈছে নাই সেই কথাটো কিন্তু বহুত লক্ষ্য ৰাখিব যাৰ 20 নৱেম্বৰ 2024 পিছত কিবা ডিগ্ৰী আপোনালোকৰ হৈছে সেই সকল কিন্তু আপোনালোক ৰিজেক্ট হৈ যাব আৰু এজ লিমিটটো চাব 1/1/2023 তাৰিখৰ ভিতৰত বিজ্ঞাপনত উল্লেখ কৰা বয়স অনুযায়ী তেওঁৰ হেতু ফুলফিল কৰে নাই ক্ৰাইটেৰিয়াখিনি মিলে নাই হেতু মিলাই চাব আৰু মিডিয়ামখিনি চাব মিডিয়াম অফ ইনষ্ট্ৰাকচন proof par medium asamizot apni asamis mediumot apply korise ne bengali medium apnar MIL to sabo SSLC with alternative english or class 11 plus in english medium ekhini bhalke sai lobo medium apni ki mediumot পঢ়া হয় আৰু backend verification jibilak apnaloke B.Ed beleg university pa korise 30 dinor bhitorot hekhini verification কৰিব লাগিব আৰু ৰিজেকচন গ্ৰাউণ্ডো আছে ৰিজেকচন কি কাৰণে হ'ব ইনকনসিস্টেন্স এপ্লিকেশন ডিটেইলস যদি কিবা মিল না থাকে মিসিং ইনভ্যালিড NOC ফৰ ইন সাৰ্ভিস ক্যান্ডিডেটস যদি ইনভ্যালিড NOC থাকে ইন সাৰ্ভিস ক্যান্ডিডেটছৰ কাৰণে তেওঁলোকৰ আৰু ডকুমেন্ট ইস্যুড আফটাৰ 20 নৱেম্বৰ 2024 হেতু কলুৱে আৰু নন UGC ডিগ্ৰী ইনভ্যালিড ডিসটেন্স মোড যদি আপোনালোকে KKH SOU ইগনো আইডল ডিব্ৰুগড় গুৱাহাটী ইউনিভাৰ্সিটি বা তেজপুৰৰ পৰা কৰা নহয় বেলেগ
ডিষ্টেন্স ইউনিভাৰ্চিটিৰ পৰা কৰিছে তেনেহ'লে আপোনাক ৰিজেক্ট কৰিব আৰু জিটি মেথছৰ ক্ষেত্ৰত মেথছ নট মেজৰ ইন গ্ৰেজুৱেশ্যন এইটো ক্ষেত্ৰত ৰিজেক্ট কৰা হ'ব এইটো চেকলিষ্ট ওলাইছিলে আৰু এজবিলাক চাব 38 বছৰ হয় নাই 41-42 বছৰ হয় নাই যিবিলাক কাষ্ট কেটেগৰী অনুযায়ী ঊৰ্ধ্বতম বয়সৰ সীমা আছে সেইবিলাক কিন্তু মিলাই চাব গতিকে এইখিনিয়ে আপোনালোকক ডকুমেণ্টছ লাগিব এইখিনি কথাই আপোনালোকৰ চালিজাৰি চাব সকলো আপোনালোকে জেৰক্স কপি আৰু অৰিজিনেল সকলো আপোনালোকে লৈ যাব আৰু আপোনালোকৰ 3-4 জুলাই যি ডেটতে নাথাকক কিয় যিদিনা আপোনালোকৰ যিমান টাইমত দিছে 9 AM 2 PM আপোনালোকে তাতকৈ আধা ঘণ্টাৰ আগত যাব আৰু এনেকুৱাকৈ আপোনালোকৰ টেবুল ৱাইজ আৰু শিফট ৱাইজ শিফট 1 শিফট 2 সেইদৰে আপোনালোকৰ লিষ্ট বনাই দিব সেই লিষ্ট অনুসৰি আপুনি 1 নম্বৰ টেবুলত ভেৰিফিকেশ্যন কৰিব নে 2 নম্বৰ টেবুলত ভেৰিফিকেশ্যন কৰিব লিখা থাকিব 4 জনকৈ বা 5 জনকৈ যেনেকৈ দিয়ে আপোনালোকৰ এখন টেবুলত যিমানজন কেণ্ডিডেট দিয়ে সেইমতে আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছত যদি আপুনি একচেপ্ট হয় তেনেহ'লে আপোনালোকৰ একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰসেসিং বুলি দিব আৰু ৰিজেকশ্যন কৰিলে কি কাৰণে ৰিজেক্ট হৈছে সেই সকলো কথা আপোনাৰ সেই সিল সিগনেচাৰ মাৰি ISA এটা যি কপি আপোনালোকক দি পঠাব তাত উল্লেখ থাকিব আপোনাক ৰিজেক্ট কৰা হৈছে নে আপোনাক একচেপ্ট কৰা হৈছে আৰু সকলো ডিটেইলছ লিখা থাকিব আৰু কিবা যদি মাইনৰ কিবা তেওঁলোকে পায় তেনেহ'লে এটা ৰিমাৰ্ক দি ৰাখিব পৰৱৰ্তী সময়ত কিবা যদি মিছিং থাকে আপুনি এপইণ্টমেণ্টৰ আগত সেইখিনি তেওঁলোকক শ্ব' কৰিব পাৰিব লাগিব ধৰক NOC হওক বা অন্যান্য এক্সচেঞ্জ চাৰ্টিফিকেট সন্দৰ্ভত হওক বা নাম সন্দৰ্ভত হওক যদি কিবা তেওঁলোকে সৰু সুৰা মাইনৰ তেওঁলোকে মিষ্টেক পায় সেইখিনি ৰিমাৰ্কত লিখি ৰাখিব পৰৱৰ্তী সময়ত আপোনালোকে সেইখিনি শ্ব' কৰিব পাৰিব লাগিব আৰু জেৰক্স কপিবিলাকৰ পিন আপ আপোনালোকে ইয়াত কৰি নিনিলেও হ'ব তেওঁলোকে নিজে কৰি ল'ব আৰু তাত আপোনালোকৰ সেলফ ডিক্লেৰেশ্যন দুখন পুৰাবলৈ দিবও পাৰে নিদিবও পাৰে কিছুমান চেণ্টাৰত দিছে কিছুমান চেণ্টাৰত দিয়া নাই সেই কেইখন আপোনাৰ ইন সাৰ্ভিস আপুনি আছে নে নাই এনেকুৱা ধৰণৰ কথাই আছে কিছুমানৰ প্ৰিফাৰেন্স বাছিবলৈ দিছিলে PGTত এতিয়া হয়তো তেওঁলোকে কিছুমান ক্ৰাইটেৰিয়া ৰাখিব আৰু সেইমতে এখন দুখন সেলফ ডিক্লেৰেশ্যন থাকিব সেইকেইখন আপোনালোকে সময়ত গম পাই যাব গতিকে এইখিনিয়ে আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশন আৰু যদি কিবা অধিক তথ্য আমি লাভ কৰোঁ আপোনালোকক জনাই থাকিম গতিকে নতুনকৈ যি সকলে চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ যদি কিবা কোৱেৰিজ থাকে কমেন্ট সেকশনত সুধিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম